এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছো। অসম চৰকাৰৰ দ্বাৰা এডিআৰইয়ে হওক বা অসম পুলিচ বা আসাম টিচাৰ ৰিক্ৰুটমেণ্টৰ লগত জড়িত এতিয়া যিমানবিলাক ৰিক্ৰুটমেণ্ট আহিব লগা আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে সদায় কৈ আহিছে আৰু অলপ আগতেও তেখেতে পোষ্ট কৰিছে 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি। গতিকে অহা 5 বছৰত যিমানবিলাক খালী পোষ্ট ওলাব তাৰে ভিত্তিত 2 লাখ পোষ্ট পূৰণ কৰিব। গতিকে প্ৰিপাৰেশ্যন কৰি থাকিলে হ'ল আৰু বেছিদিন নালাগে, যিহেতু মূল্যায়ন চলি আছে যে ক'ত কিমান খালী পোষ্ট আছে। হয়তো ছেপ্টেম্বৰ অক্টোবৰ মাহত এডভাৰটাইজমেণ্ট প্ৰকাশ পাব আৰু এপ্লাইও চলিব। অহাবাৰলৈকে হয়তো এটা সৰু সুৰা নিযুক্তি বা হৈয়ে যাব। অহাবাৰলৈকে সৰু সুৰা বুলি ক'লেও যিহেতু 10-15 হাজাৰৰ নিযুক্তি এটা হৈয়ে আছে প্ৰায় লাষ্ট 5 বছৰৰ ভিতৰত এনেকুৱাকৈ, যিহেতু 2 লাখ কমপ্লিট কৰিব 5 বছৰত। 2 লাখ কমপ্লিট কৰিবলৈ হ'লে 1 বছৰতো বহুত 50,000 মানকৈ দিবই লাগিব। গতিকে সেইকাৰণে প্ৰিপাৰেশ্যন কৰি থাকিলে হ'ল। কেৱল এডিআৰইয়ে নহয়, গোটেইবিলাক অসম চৰকাৰৰ যিমানবিলাক পোষ্ট ওলাব প্ৰতিটো ডিপাৰ্টমেণ্টত, প্ৰতিটো বিভাগত। গতিকে ইয়াৰ বিস্তৃত ৰূপৰেখাৰ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈছেই। অহা 5 বছৰ খালী পদসমূহ চিনাক্তকৰণ কৰা হ'ব। অনুমোদিত পদসমূহৰ মূল্যায়ন চলি আছে। বিভাগ, স্বায়ত্তশাসিত প্ৰতিষ্ঠান, অৰ্ধ চৰকাৰী সংস্থা, মিছন আৰু সমবায়সমূহ সকলো ক্ষেত্ৰৰ সুবিধাসমূহৰ আৰ্হি প্ৰস্তুত। গতিকে এইবিলাক পৰিকল্পনা ইতিমধ্যে কাৰ্যকাৰীৰ পথত গৈ আছে। গতিকে যিখিনি কেণ্ডিডেটছ আছে, যিবিলাকে এতিয়ালৈকে 18 বছৰ কমপ্লিট হৈছে, তেওঁলোকে যিহেতু চাকৰিৰ কাৰণে যোগ্য, গতিকে অতি সোনকালে আহি আছে। সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, আৰু বিভিন্ন প্ৰিপাৰেশ্যন ৰিলেটেড ভিডিঅ' মই এইটো চেনেলৰ যোগেদি আনি থাকিম বাৰু। ধন্যবাদ, থেংক ইউ।